মই অত্যন্ত আনন্দিত যে এই বছৰৰ ৭৫,০০০ যুৱক যুৱতীৰ নিৰ্বাচনৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈছে। অহা ডিচেম্বৰ মাহত আমি আপোনালোকক মাতি আনি ২ লাখ টকাৰ প্ৰথম কিস্তি ১ লাখ টকা প্ৰদান কৰিম। ইয়াৰ সমান্তৰালভাৱে যোৱাবাৰ আমি যি ২৫,০০০ যুৱক যুৱতীক ১ লাখ টকা দিছিলোঁ যোৱা বছৰত, তেওঁলোকে যদি এই ১ লাখ টকাটো ভালকৈ ব্যৱহাৰ কৰিছে, তেওঁলোকক দ্বিতীয় কিস্তিৰ ১ লাখ টকা দিবলৈও মই আপোনালোকক গুৱাহাটীলৈ আমন্ত্ৰণ জনাম। অৰ্থাৎ ৭৫,০০০ আৰু ২৫,০০০ ১ লাখ ল'ৰা ছোৱালীয়ে আত্মসংস্থাপনৰ সুযোগ পাব। লগে লগে আৰু ১ লাখ যুৱক যুৱতীক এই আঁচনিত আনিবৰ কাৰণে আমি নতুনকৈ বিজ্ঞাপনো দিয়া আৰম্ভ কৰিম। এইকেইটা দিন মোক বহুত যুৱক যুৱতীয়ে কৈ আছে যে মামা, আপুনি কৈছিলে যে ২০২৫ চনত BA BSc পাছ কৰা ছাত্ৰ ছাত্ৰীসকলক আমি প্ৰত্যেক মাহত ২৫০০ টকাকৈ দিয়াৰ আঁচনি এখন ৰূপায়ণ কৰিম, মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি। এই আঁচনিখন কি হ'ল? অহা ১ নৱেম্বৰত ইয়াৰ আবেদনৰ পৰ্টেলটো আমি মুকলি কৰি দিম। আপোনালোকে আবেদন কৰিব পাৰিব। অৰ্থাৎ যিমান আমি প্ৰতিশ্ৰুতি দিওঁ, প্ৰত্যেকটো প্ৰতিশ্ৰুতিক আমি ৰূপায়ণৰ বাবে প্ৰচেষ্টা কৰোঁ। অৰুণোদয় হওক, মহিলা উদ্যমিতাই হওক, অসমৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ মুখলৈ আমি আজি হাঁহি বিৰিঙাইছোঁ। মই অত্যন্ত আনন্দিত যে এই বছৰৰ ৭৫,০০০ যুৱক যুৱতীৰ নিৰ্বাচনৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈছে। অহা ডিচেম্বৰ মাহত আমি আপোনালোকক মাতি আনি ২ লাখ টকাৰ প্ৰথম কিস্তি ১ লাখ টকা প্ৰদান কৰিম। ইয়াৰ সমান্তৰালভাৱে যোৱাবাৰ আমি যি ২৫,০০০ যুৱক যুৱতীক ১ লাখ টকা দিছিলোঁ যোৱা বছৰত, তেওঁলোকে যদি এই ১ লাখ টকাটো ভালকৈ ব্যৱহাৰ কৰিছে, তেওঁলোকক দ্বিতীয় কিস্তিৰ ১ লাখ টকা দিবলৈও মই আপোনালোকক গুৱাহাটীলৈ আমন্ত্ৰণ জনাম। অৰ্থাৎ ৭৫,০০০ আৰু ২৫,০০০ ১ লাখ ল'ৰা ছোৱালীয়ে আত্মসংস্থাপনৰ সুযোগ পাব। লগে লগে আৰু ১ লাখ যুৱক যুৱতীক এই আঁচনিত আনিবৰ কাৰণে আমি নতুনকৈ বিজ্ঞাপনো দিয়া আৰম্ভ কৰিম। এইকেইটা দিন মোক বহুত যুৱক যুৱতীয়ে কৈ আছে যে মামা, আপুনি কৈছিলে যে ২০২৫ চনত BA BSc পাছ কৰা ছাত্ৰ ছাত্ৰীসকলক আমি প্ৰত্যেক মাহত ২৫০০ টকাকৈ দিয়াৰ আঁচনি এখন ৰূপায়ণ কৰিম, মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি। এই আঁচনিখন কি হ'ল? অহা ১ নৱেম্বৰত ইয়াৰ আবেদনৰ পৰ্টেলটো আমি মুকলি কৰি দিম। আপোনালোকে আবেদন কৰিব পাৰিব। অৰ্থাৎ যিমান আমি প্ৰতিশ্ৰুতি দিওঁ, প্ৰত্যেকটো প্ৰতিশ্ৰুতিক আমি ৰূপায়ণৰ বাবে প্ৰচেষ্টা কৰোঁ। অৰুণোদয় হওক, মহিলা উদ্যমিতাই হওক, অসমৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ মুখলৈ আমি আজি হাঁহি বিৰিঙাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।